গুৱাহাটীখন প্ৰায় সকলোৱেতো দেখিছে। আজি মোৰ নজৰেৰে চাওকচোন গুৱাহাটীখন কেনেকুৱা লাগে। এইখন শৰাইঘাট ব্ৰিজ। এইখন ব্ৰিটিছৰ সময়ৰে বনোৱা ব্ৰিজ, ব্ৰিটিছে বনোৱা। এই ব্ৰিজখন ইমান পুৰণি, তথাপিও আজি ধুনীয়াকৈ চলি আছে। ইয়াৰ ওপৰত দিনৰ দিনটোত ইমান হাজাৰ হাজাৰ গাড়ী আপ ডাউন কৰে। ই এতিয়ালৈ ধুনীয়া অৱস্থাতেই আছে। মাজে সময়ে বাৰু ফ্ল'ৰটো ৰিপেয়াৰিং কৰিব লগা হয়, তথাপিও ধুনীয়া চলি আছে। এই ব্ৰিজখনৰ তুলনাত এতিয়া নতুনকৈ বনোৱা বহুত ব্ৰিজ আছে, অভাৰ ব্ৰিজ, যিবোৰ ৬-৭ বছৰৰ অন্তত ৰিপেয়াৰিং কৰিব লগা হৈছে। ইয়াৰ কাৰণ কি? তেখেতসকলে ভালকৈ বনাইছিল আৰু আমাৰ এতিয়াৰ ইঞ্জিনিয়াৰবোৰে ভালকৈ নবনায় নেকি? এতিয়াৰ ব্ৰিজবোৰহে বেছি ভাল হ'ব লাগিছিলে, কাৰণ আগৰ তুলনাত এতিয়াৰ কিমান অত্যাধুনিক মেচিনবোৰ আছে এতিয়াৰ ইঞ্জিনিয়াৰবোৰৰ ওচৰত। কিয় বা ৰিপেয়াৰিং কৰিব লগা হয় এইটোতো আমি নাজানো। আচলতে তেনেকুৱা হ'ব নালাগিছিলে। আগৰ তুলনাত এতিয়াৰ ব্ৰিজ হওক, এতিয়াৰ যিকোনো কনষ্ট্ৰাকশ্যনে হওক, বেছি ভালহে হ'ব লাগে। আমি বেছি ভাল হোৱাটোহে বিচাৰোঁ। আমি বুলি নহয়, সকলোৱে বিচাৰে। এয়া শৰাইঘাট ব্ৰিজ শেষ হ'ল। আমি এতিয়া গৈ পাম জালুকবাৰী চেণ্টাৰটো, যিটো জালুকবাৰী পইণ্ট। চাওকচোন জালুকবাৰী পইণ্টটো কেনেকুৱা লগা হৈছে এতিয়া। এই আমি জালুকবাৰী চেণ্টাৰ পালোঁ। চাওকচোন কিমান ধুনীয়া লগা হৈছে এই পইণ্টটো। সঁচাকৈ বৰ ভাল লাগে। মোহনীয়া চাৱনীৰে নাচাবা, বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ। মোহনীয়া চাৱনীৰে নাচাবা, বাৰে বাৰে বুকু। এতিয়া আমি উঠিম মালিগাঁৱৰ নতুন উৰণীয়া সেতুখনত। এইখন ব্ৰিজো ধুনীয়া হৈছে আৰু উঠি সোনকালে পোৱা যায়। আগত ইমানবোৰ জাম আছিলে, এই ব্ৰিজখন হোৱাৰ পৰা জামো কম হৈছে। এইখন ব্ৰিজ সঁচাকৈ ধুনীয়া হৈছে। গোটেই ৰাতিটো লাইটৰ পোহৰত জকমকীয়া হৈ থাকে। মোহনীয়া চাৱনীৰে নাচাবা, বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ। এতিয়া আমি আহি পাম গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংলগ্ন নতুন ব্ৰিজখনৰ প্ৰথম অংশটো, যিটো গুৱাহাটীৰ ভৰলুৰ মাছখোৱা অংশটোত বহিছে। ইয়াৰ পৰাই কানেকশ্যন হ'ব এই ব্ৰিজখনৰ, নতুন যিখন হ'বলগীয়া গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংলগ্ন হোৱা ব্ৰিজখন। এই ব্ৰিজখনো ভাল লগা হৈছে।
চাৱনিৰে নাচাবা বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ মোহনীয়া চাৱনিৰে নাচাবা বাৰে বাৰে বুকুতে